হেল্ল' এভৰিৱান বহুদিনৰ মূৰত কালি গৈছিলোঁ আমি ডিনাৰ কৰিবলৈ আমি গৈছিলোঁ সাৰংগী ৰেষ্টুৰেণ্ট যোনখন আছে খলিহামাৰী ডিব্ৰুগড়ত এইখন এখন নেপালী থিমৰ ৰেষ্টুৰেণ্ট হয় আমি এনেকৈ ভ্লগ বা ইনষ্টাগ্ৰামত ৰীল চাই গৈছিলোঁ যিহেতু ইয়াত দেখিছিলোঁ যে নেপালী থালি পোৱা যায় চ' আমি ভাবিলোঁ এইবাৰ নেপালী থালিকে ট্ৰাই কৰোঁগৈ বুলি ইণ্টেৰিয়াৰ্ছখিনি দেখিছে ইয়াত খুব ধুনীয়া নেপালী থিমত ইণ্টেৰিয়াৰ্ছখিনি কৰা হৈছে আৰু ছিটিং এৰেঞ্জমেণ্টখিনিও এটা ছাইডে আপোনাৰ ফ্ল'ৰ ছিটিং এৰেঞ্জমেণ্ট আছে আনটো ছাইডে আপোনাৰ টেবল এণ্ড চেয়াৰ আছে আৰু বেলকনি ছিটিং এৰেঞ্জমেণ্টো আছে ইয়াত অ'পেন স্পেচ যোনে বিচাৰিছে ষ্টাৰ্টাৰ্ছত আমি অৰ্ডাৰ দিলোঁ ম'ম'জ আমি তিনিবিধৰ ম'ম' অৰ্ডাৰ দিলোঁ নৰ্মেল ষ্টিম ম'ম'জ পোৱালীকেইটাৰ কাৰণে আৰু আমাৰ কাৰণে জোল ম'ম' আৰু ভোট জলকীয়াৰ এটা জ্বলা ম'ম' ভাল লাগিলে খাই নেক্সট মেইন কৰ্চত আমি অৰ্ডাৰ দিলোঁ নেপালী থালি মই অৰ্ডাৰ দিলোঁ মাটন থালি আৰু মোৰ হাজবেণ্ডে অৰ্ডাৰ দিলে চিকেন থালি বহুত টেষ্টি লাগিলে মই ডেফিনেটলি ৰেকমেণ্ড কৰিছোঁ আৰু এইটো হৈছে চেল ৰুটি মই ফাৰ্ষ্ট টাইম খাইছোঁ মই বহুত দেখি আছিলোঁ শুনি আছিলোঁ বাট ফাৰ্ষ্ট টাইম খালোঁ বিৰাট ভাল লাগিলে আজিলৈ ইমানে আপোনালোকেও ডেফিনেটলি যাব পাৰে